নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ দুখীয়াসকললৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ইণ্টাৰ্ণশ্বিপ আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে আঁচনিখনলৈ কি লিখা আছে, আঁচনিখনত আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব সবিস্তাৰে জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। ইয়াতে লিখা আছে প্ৰাইম মিনিষ্টাৰ ইণ্টাৰ্ণশ্বিপ স্কিম। ভাৰত চৰকাৰে আৰম্ভ কৰিছে এই বিশেষ আঁচনি। তাৰপিছত লিখা আছে গোল্ডেন অপৰচুনিটি ফৰ দ্য ইউথ হু এছপায়াৰ ইণ্টাৰ্ণশ্বিপ ইন লিডিং 500 অফ ইণ্ডিয়ান কোম্পানীজ। তাৰপিছত লিখা আছে দ্য ইণ্টাৰ্ণি উইল গেট 6,000 এজ ওৱান টাইম ইনিচিয়েল। ইয়াৰ লগতে আৰু কোৱা হৈছে এণ্ড 5,000 পাৰ মান্থ ফৰ পিৰিয়ড অফ 12 মান্থ ইণ্টাৰ্ণশ্বিপ। এইখন আঁচনিত শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে কৰিব পাৰিব আবেদন। এইখন ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰাৰ পিছত ভাৰত চৰকাৰে 12 মাহৰ বাবে প্ৰদান কৰিব প্ৰশিক্ষণ। ভাৰতৰ 500টা শীৰ্ষ কোম্পানীত শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক এইখন আঁচনিৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰিব। প্ৰশিক্ষণ চলাকালীন প্ৰতি মাহতে 5,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। ইয়াৰ লগতে আৰু এককালীনভাৱে 6,000কৈ টকাৰ আৰ্থিক সাহায্যও প্ৰদান কৰিব। তাৰপিছত লিখা আছে এলিজিবিলিটি এজ 21 to 24 ইয়াৰ্ছ। এইখন আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 21ৰ পৰা আৰম্ভ কৰি 24 বছৰ। 21ৰ পৰা আৰম্ভ কৰি 24 বছৰ বয়সীয়া যুৱক যুৱতীয়ে কৰিব পাৰিব আবেদন। তাৰপিছত কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে পাছ ক্লাছ 10, 12 ITI ডিপ্ল'মা এণ্ড গ্ৰেজুৱেশ্যন। তো আপোনালোকে যদি 10, 12 ITI ডিপ্ল'মা আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। আৰু আবেদনৰ সময়ত আপোনালোকে আধাৰ কাৰ্ড জমা দিব লাগিব। তো যিসকলে আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু চলিত মাহত অৰুণোদয় আঁচনিত টকা সোমোৱা নাই, সেইসকল মহিলাই অতি শীঘ্ৰে লাভ কৰিব টকা।